প্ৰিয় দৰ্শকসকল আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মকৰ ৰাশিৰ বাবে 2025 বছৰটো সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। 2025 চনটো আপোনালোকৰ শিক্ষা, পৰিয়াল, স্বাস্থ্য, কেৰিয়াৰ ইত্যাদি সকলোবোৰ কথা আলোচনা কৰিম। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো কেনেধৰণে পাৰ হ'ব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব, সকলোবোৰ জানিবলৈ পাৰিব। সেইবাবে ভিডিঅ'টো শেষলৈ চাব। আপোনালোকক আমাৰ চেনেলত অহাৰ বাবে ধন্যবাদ জনাইছো। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্যশীল হয়। পলম নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আহকচোন বন্ধু বান্ধৱীসকল, প্ৰথমে আমি জানি ল'ম ব্যৱসায় কৰ্ম ক্ষেত্ৰত আপোনাৰ বছৰটো কেনেদৰে পাৰ হ'ব। 2025 চনটো মকৰ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব। যিসকলৰ ব্যৱসায় আছে তেওঁলোকৰ নতুন আঁচনি আৰু পৰিকল্পনা আৰম্ভ কৰিবলৈ সক্ষম হ'ব। শনি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত কাৰ্যত নতুন অভিজ্ঞতা লাভৰ সম্ভাৱনা থাকিব। যিসকলে চাকৰি বা বেচৰকাৰী চাকৰি কৰি আছে প্ৰমোচন পাবলৈ সক্ষম হ'ব এই মাহটোতে। আৰু যিসকলে ঘৰত পুৰণি ব্যৱসায় চলি আছে তেওঁলোকেও পৰিৱৰ্তন আনিব নতুন বছৰটোৱে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে মাৰ্চৰ সময়খিনিত ভাল ফলাফল দিব। মে'ৰ পাছত সময়খিনি বৃহস্পতিৰ পঞ্চম স্থানত থাকিব। বছৰৰ আৰম্ভণিতে মে' মাহলৈ বৃহস্পতি মাজ ভাগলৈ চাব, যাৰ ফলত আৰ্থিকৰ ক্ষেত্ৰত লাভৱান হ'বলৈ গৈ আছে। এই বছৰৰ শুভ হ'ব। ঘৰত সম্পদ বৃদ্ধি আৰু আৰ্থিক দিশত ওপৰত বিশেষ গুৰুত্ব দিয়াটো উচিত। বন্ধু বান্ধৱীসকল, এইবাৰ আহকচোন আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ এই বছৰটো শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণে পাৰ হ'ব, উন্নতি হ'ব পাৰিব আপোনালোকে। যিসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ বিদেশলৈ যাব খোজে তেওঁলোকৰ বাবে এই বছৰটোত শুভ সংবাদ কঢ়িয়াই আনিব। মংগল আৰু বুধ গ্ৰহৰ অৱস্থান প্ৰভাৱত কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব। এইবাৰ আহিছোঁ বন্ধু বান্ধৱীসকল বৈবাহিকৰ ক্ষেত্ৰত। 2025 চনটো পৰিয়ালৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কিছু চেলেঞ্জ আহিব। সেয়েহে পৰিয়ালৰ নতুন সদস্য আহিবলৈ সম্ভাৱনা আছে। বিবাহৰ কথা ভাবি থকা ব্যক্তিসকলৰ বাবে এই বছৰটো সফল হ'ব। যিসকলে বন্ধুৰ লগত দূৰত্ব হৈ তেওঁলোকৰ সৈতে পূৰ্বৰ সম্পৰ্ক মজবুত হ'ব। বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহকচোন বছৰটো আপোনালোকৰ স্বাস্থ্য কেনেদৰে পাৰ হ'ব, কি ক্ষেত্ৰত আপোনালোকৰ ভাল ফলাফল দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে। সেয়েহে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনটো পুৰণি স্বাস্থ্যৰ ৰোগ ভাল হ'বলৈ গৈ আছে। কিন্তু জানুৱাৰী মাৰ্চত সময়ত কিছু চৰ্মৰোগ বা অন্য ৰোগৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে। তেনে ক্ষেত্ৰত বন্ধু বান্ধৱীসকল, মে' মাহৰ পাছত স্বাস্থ্য দিশত সজাগতা ৰাখিলে এক সুস্থ জীৱন লাভ কৰিবলৈ পাৰিব। মনৰ শান্তিৰ বাবে যোগ আৰু ধ্যান প্ৰয়োজনীয়তা থাকিব। মনৰ শান্তিৰ বাবে যোগ আৰু ধ্যান কৰাটো বাধ্যতামূলক। 2025 বছৰটো স্বাস্থ্যৰ দিশত সজাগতা হ'ব লাগিব। দায়িত্বহীনভাৱে সময় আৰু সম্পদৰ ব্যৱহাৰ নকৰিব। ধন্যবাদ। 2025 বছৰটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে বিশেষকৈ 2025 বছৰটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে বিশেষ সুযোগ কঢ়িয়াই আনিব। কেৰিয়াৰৰ ঐধ্যান্তিক দিশত যথেষ্ট মংগলজনক হ'ব। এই বছৰটো সময়ত প্ৰয়োজন সজাগ, ধৈৰ্যশীল আৰু উদ্যমী হ'ব লাগিব। আপোনাৰ ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনাৰ বাবে যথেষ্ট পৰিশ্ৰম, সজাগতা আৰু ধাৰ্মিক আইন হিচাপে আপুনি কামবোৰ কৰিব লাগিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ। আকৌ নতুন ভিডিঅ'ত আপোনালোকক আটাইকে লগ